নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আজি এই ভিডিঅ'টোত মই এটা স্কলাৰশ্বিপৰ ওপৰত কম অল ইণ্ডিয়া এৱাৰ্ড আৰু অল ইণ্ডিয়া মেৰিট স্কলাৰশ্বিপ কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব তাৰ এলিজিবিলিটি লাষ্ট ডেট আৰু কেনেকৈ কি ডকুমেণ্ট লাগিব এই সকলোবিলাক মই আজি এই ভিডিঅ'টোত জনাই দিম আৰু আগৰ ভিডিঅ'টো মই স্কলাৰশ্বিপৰ কেইবাটাও ভিডিঅ' আপোনালোকক দি গৈছিলোঁ MLA scholarship, NES scholarship, minority scholarship, sports scholarship, কেনেকৈ NSP scholarship কেইবাটাও আপডেট মই আপোনালোকক আগৰ ভিডিঅ'ত দি গৈছিলোঁ যদি আপোনালোকে মোৰ সেই ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত গৈ মোৰ সেই ভিডিঅ'কেইটা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ ভিডিঅ' অল ইণ্ডিয়া ইউনিভাৰ্চিটি আপডেট আৰু জব আপডেট এই সকলোবিলাক মোৰ চেনেলটোত পাই থাকিব আপোনালোকে দিছে অইল এৱাৰ্ড এণ্ড অইল মেৰিট স্কলাৰশ্বিপ এইটো অইলৰ যিটো স্কলাৰশ্বিপ হয় অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যিটো স্কলাৰশ্বিপ দিয়ে সেইটো হয় হু কেন ইয়াত দিছে অইল ইণ্ডিয়া লিমিটেড ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফ্ৰম ষ্টুডেণ্ট পাছিং ক্লাছ 10 এণ্ড ক্লাছ 12 বৰ্ড এক্সামিনেশ্যন ইন 2020 ফৰ অইল এৱাৰ্ড এণ্ড অইল মেৰিট স্কলাৰশ্বিপ 2020 কেনেকৈ এপ্লাই কৰিব কোনবোৰে এপ্লাই কৰিব পাৰে মই আপোনালোকক জনাই দিছোঁ নন অইল এমপ্লয়িজ চিলড্ৰেন কেটেগৰী ষ্টুডেণ্ট পাছিং ক্লাছ 10-12 board examination from school college located in oil operation area of Dibrugarh, Tinsukia, Saraideu district under Moran oil field, Sibsagar district under Moran oil field of Assam and Namsai, Sanglang district of Arunachal Pradesh. ইয়াত যিখন দিয়া আছে ডিষ্ট্ৰিক্ট of Assam and Namsai তেনেকৈ যিকেইখন শিৱসাগৰ চৰাইদেউ তেওঁলোক সেই ডিষ্ট্ৰিক্টকেইখনৰ ষ্টুডেণ্টে এইটো এপ্লাই কৰিব পাৰিব অইল এমপ্লয়িজ চিলড্ৰেন কেটেগৰী অইল এমপ্লয়িজ চিলড্ৰেন পাছিং ক্লাছ 10 and 12 বৰ্ড এক্সামিনেশ্যন ফ্ৰম স্কুল কলেজ এক্ৰছ ইণ্ডিয়া আৰু ইয়াত এলিজিবিলিটি বিচাৰিছে কি কি এলিজিবিলিটি বিচাৰিছে মই আপোনালোকক দেখাই দিছোঁ Scholarship examination category qualification PC or marks Oil India Award 2020 Oil India Award 2020 হেতু তাৰ যেটো qualification কি বিচাৰিছে হেতু ইয়াত দিছে a students securing 95% and above marks in class 10 class 12 board examination কি হ'ব লাগিব সেবা CBSE CICSE আৰু AHSEC হ'ব লাগিব from school college located within in oil operational area in district in as mentioned above আৰু ওপৰত যিখন ডিস্ট্ৰিক্ট এৰিয়া মেনশন কৰি দিছে হে তাৰপিছত সেকেন্ড লাগিব বি নম্বৰ অইল এমপ্লয়ি চিলড্ৰেন securing 95% and above marks in state central board examination from anywhere in India তাৰপিছত আছে অইল মেৰিট স্কলাৰশ্বিপ 2020 নন অইল এমপ্লয় চিলড্ৰেন কেটেগৰী সকলৰ কাৰণে HSLC ৰুৰেল যোনটো গাঁৱৰ অঞ্চলৰ পৰে ৰিজাৰ্ভেশ্যন SC ST OBC MOBC PWD 70% ওপৰত লাগিব আৰু জেনেৰেলখিনি 75% ওপৰত লাগিব আৰু যিখিনি নগৰ অঞ্চলৰ হয় তেওঁলোকৰ 80% ওপৰত লাগিব SC ST OBC MOBC PWD খিনি আৰু জেনেৰেল খিনি 85% ওপৰত লাগিব তাৰপিছত AISSE আৰু ICSE for candidates passing with 5 subject reservation SC ST OBC MOBC PWD খিনি 80% আৰু জেনেৰেল খিনি কাৰণে 85% আৰু যিখিনি AISSE আৰু ICSE যেটা 6টা সাবজেক্ট তেওঁলোকৰ কাৰণে SC ST OBC MOBC PWD কাৰণে 80 আৰু জেনেৰেলৰ 85 তাৰপিছত HSLC আৰু AISSE SSCE আৰু ISCE all streams for candidate passing with 5 subject তেওঁলোকৰ SC ST OBC MOBC PWD খিনি কাৰণে 80% আৰু জেনেৰেল খিনি কাৰণে 80% and qualification বিচাৰিছে
তাৰপিছত যেতিয়া 6টা সাবজেক্টৰ এইচএস এছএলসি আৰু এআইএছএছচিই আৰু আইএছচিই 6টা সাবজেক্ট এসসি এসটি ওবিসি এমওবিসি পিডব্লিউডি খিনিৰ কাৰণে 80% আৰু জেনেৰেল খিনিৰ কাৰণে 80%। এটো আছিলে আৰু অইল মেৰিট স্কলাৰশ্বিপ 2020 অইল এমপ্লয়িজ খিনিৰ কাৰণে অইল এমপ্লয় খিনিৰ চিলড্ৰেন খিনিৰ কাৰণে ক্লাছ 10 state board CBSE CICSE other board examination for candidate passing with 05 subject reserve SC ST OBC MOBC PWD কাৰণে 80 আৰু জেনেৰেল খিনিৰ কাৰণে 85% কোৱালিফিকেশ্যন বিচাৰিছে আৰু 6টা সাবজেক্টৰ যি আছিল তেওঁলোকৰ কাৰণে 80% আৰু জেনেৰেল খিনিৰ কাৰণে 85% হেৰে কি সেম তেনেকে ক্লাছ 12 খিনিৰ কাৰণেও সেম কোৱালিফিকেশ্যন বিচাৰিছে Number of subject will be considered accepted as mentioned in applicant's mark sheet issued by respective board council. How to apply? Keneke apply koribo paribo moi janai disu. Student must apply online at etu oiler jitu main official website hoy tat goi apnaloke etu apply koribo paribo. Announcement section of oil website etu website goi apnaloke announcement section tat koribo. Important dates link opens kitia link to open koribo etu link to বৰ্তমান এটো ওপেন হৈ আছে 26/8/2020 এটো ওপেন কৰিছিলে লিংক টু ওপেন কৰিছিলে আৰু লিংক টু ক্লোজ হ'ব 26/9/2020 তাৰ কিছুমান গাইডলাইনছ আছে হে গাইডলাইনছ ফৰ মই আপোনালোকক জনাই দিছো ইয়াত গাইডলাইনছ কি দিছে আপোনালোকে দেখিছে ST ST OBC MOBC candidate claim to being belong to any this category without proper certificate will not be entertained. Such candidate will be treated in general caste category. যিখন কাষ্টৰ certificate হেখন লাগিব আৰু student BPL family should produce attested photocopy of BPL ration card issued father of mother by state government certificate by any other agency or other ration card issued by state government will be not accepted this purpose. Episode candidate are requested to open bank account in case they do not have an existing account before submitting application oil award and oil merit scholarship 2020 and furnish bank details as desired. Candidate should be careful in furnishing bank details as scholarship amount will be credited to their bank accounts. Number request will be entertained for correction of bank details when application is submitted. আৰু এটা আছে student are requested to furnish email ID in the applicant's format. Document to be upload কি document upload কৰিব লাগিব তাত scan copy of self attested passport size photo copy লাগিব self attested mark sheet লাগিব scan copy of self attested pass certificate issued by board councilor হেখন আপলোড কৰিব লাগিব যিখন সার্টিফিকেট পাস সার্টিফিকেট আৰু স্ক্যান কপি অফ কাষ্ট সার্টিফিকেট খন এটেচ কৰিব লাগিব গেজেটেড অফিচাৰ এটেচ কৰা হ'ব লাগিব হেড অফ এডুকেশনাল ইনষ্টিটিউট নহলে হেখন এটেচ কৰি দিব লাগিব স্ক্যান কপি অফ বেংক পাসবুক ফাৰ্স্ট পেজ টু আপলোড কৰিব লাগিব স্ক্যান কপি অফ বিপিএল কাৰ্ড ইস্যু বাই গভটৰ ফৰ বিপিএল ক্যান্ডিডেটস সকলে আপলোড কৰিব লাগিব স্ক্যান কপি অফ সার্টিফিকেট ফৰ মেডিকেল অথৰিটি ফৰ পিডব্লিউডি ষ্টুডেন্ট খিনিৰ কাৰণে medical certificate upload কৰিব লাগিব student not uploading document file not be considered for this scholar document এখন আপলোড কৰিব লাগিব এখিনি আছিল আৰু আপোনালোকে এটো যিখন ডকুমেন্টবোৰ যি আপলোড কৰিব হে আপলোডটো আপোনালোকে PDF ফাইলৰ দ্বাৰা কৰিব লাগিব ফৰ এনি সাৰ্টিফিকেট ক্লেৰিফিকেশন কন্টাক্ট যদি ইনি কিবা জানিবলগীয়া আছে এটো ইমেইল কৰিব পাৰে নহলে এটো নাম্বাৰ আপোনালোকে টেলিফোন নাম্বাৰ হয় ফোন কৰি দিব পাৰে তাৰপিছত ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত যেটো আপোনালোকৰ দেখিছে ক্যাপচা কোড দিয়া আছে এই ক্যাপচা কোডটো ইয়াত বহাই পেলাই ইয়াত যেটো ইয়াত টিক মাৰ্ক দি I hereby declare that I have read and understood this guideline
ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত প্ৰচেছত ক্লিক কৰি আপোনালোকে পিছৰখিনি আপোনালোকে অনলাইন কৰিব পাৰিব মোৰ তেনেকুৱা এপ্লাই কৰিবলগীয়া কোনো নাই কাৰণে মই আপোনালোকক কৰি দেখাব নোৱাৰিম গতিকে আপোনালোকে হেতু নিজে কৰি ল'ব পাৰিব আজি এই ভিডিওটো ইমানেই আছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট